জীৱন জেলত ৰাখিব খুজিছিলে, আপুনি নোৱাৰিলে, আপুনি ফেইল কৰিলে। এতিয়া নতুনকৈ আপুনি মোক ভাবুকি দিব খুজিছে মুখ্যমন্ত্ৰী মহোদয়। আপোনাৰ ভাবুকিলে মই ভয় খোৱা মানুহ বুলি ভাবিছে নেকি? আপুনি কি বুলি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি সকলোকে ব্লেকমেইল কৰিব, আপুনি ব্লেকমেইলৰ ৰজা হ'ব, আপুনি মুখ্যমন্ত্ৰী হিচাপে ভাবুকি দিব, আৰু আমি এজন নাগৰিক হিচাপে আপোনাৰ সকলো কথাত ভয় খাই পিছমুখ কৰি দিম। কি বুলি ভাবিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া? আপুনি বেলেগক তেনেকে দাদাগিৰি কৰিব, বেলেগৰ ওপৰত দম দিব, কিন্তু অখিল গগৈক এনেকে দম দিয়াৰ সাহস নকৰাই ভাল। এই কাম আপুনি নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি ভাবুকি দিবৰ কাৰণে চেষ্টা নকৰিব। আমাৰো মুখ আছে, আমাৰো শক্তি আছে, আমাৰো দিন আহিব। আপুনি তেনেকুৱা ধৰণৰ ভাবুকি কেতিয়াও নিদিব। আৰু আপোনালোকক ক'ব খুজিছো, আপোনালোকে সকলোৱে দেখিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে, সেইকাৰণে মোক এনেকৈ ব্লেকমেইল কৰিব খুজিছে। তেওঁ মোৰ ওপৰত গোচৰ দিম বুলি ক'ব খুজিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ গৌৰৱ গগৈক সকলো ডেকা ল'ৰা ছোৱালীয়ে ভোট দিবলৈ আগবাঢ়ি গৈছে। যুৱ প্ৰজন্মই গৌৰৱ গগৈক ভোট দিম বুলি ইতিমধ্যে মুকলিকে ঘোষণা কৰি দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ অসমৰ শিক্ষিত সমাজে সকলোৱে গৌৰৱ গগৈ আৰু আমাৰ লুৰিণজ্যোতি গগৈক ভোট দিবৰ কাৰণে সকলো চাৰিওফালৰ পৰা ওলাই আহিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে ভয় খাইছে কাৰণ অসমৰ যিসকল মানুহক তেওঁলোকে ভুৱা আপোনাৰ অৰুণোদয় কাৰ্ড বিলাই ফুৰিছে, ভুৱা অৰুণোদয় কাৰ্ড, কিমান ভয় খাইছে। তাকৰ টকা আহিলে আমাৰ ৰাইজৰ টকাৰে অৰুণোদয় দিব নহয় জানো? আৰু অৰুণোদয় দিবলৈ হ'লে ফৰ্মখনত কি থাকিব লাগিব? অশোক স্তম্ভ। আৰু ৰাজ্য চৰকাৰৰ ফৰ্মখনত নৰেন্দ্ৰ মোদীৰ ফটো কেনেকৈ আহিব? ঘটনা কি? গতিকে আপোনালোকে ভুৱা ফৰ্ম উলিয়াবলৈ বাধ্য হৈছে। আপোনালোক বাধ্য হৈছে, আপোনালোকে 3টামান কাম কৰিছে। 1 নম্বৰ কাম এই ভুৱা অৰুণোদয় ফৰ্ম। 2 নম্বৰ কাম আপোনালোকে মহিলাবিলাকক ব্লেকমেইল কৰি আছে, বাৰম্বাৰ আপোনালোকে ব্লেকমেইল কৰি আছে। কি বুলি? যে আপোনালোকে গোটৰ মিটিঙলৈ, প্ৰত্যেকখন প্ৰত্যেকগৰাকী মহিলা গোটৰ মিটিঙৰ নামত আপোনালোকে বিজেপিৰ মিটিঙলৈ আনি আছে। বিজেপিৰ মিটিঙলৈ আনি আপোনালোকে ফটো মাৰি দিব লাগে আপোনালোকক, আৰু ফটো মাৰি দিলেহে আপোনালোকে তেওঁলোকক 10,000 টকা দিম বুলি কৈছে। আপোনাৰ ঘৰৰ টকা নেকি? আপোনাৰ দেউতাৰ টকা নেকি? আপোনাৰ পৰিয়ালৰ পত্নীৰ টকা নেকি? কাৰ টকা এইটো? এইটো ৰাইজৰ টকা। আৰু আপুনি আপোনাৰ বিজেপিৰ মিটিঙত আমাৰ মহিলাবিলাকক এনেকুৱা অত্যাচাৰ কৰিছে কিয়? কিয় কৰিছে? অসম বিধানসভাত সিদ্ধান্ত হৈছে যে অসমৰ প্ৰত্যেকগৰাকী ৰেচন কাৰ্ড থকা পৰিয়ালৰ মহিলাক একোখন অৰুণোদয় কাৰ্ড দিয়া হ'ব। অৰুণোদয় সকলোৱে পাব। তাৰপিছত বিজেপিক ভোট দিব লাগিব বুলি কি কথা আছে? আপুনি কিয় ব্লেকমেইল কৰিছে? তৃতীয় কথা, যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই শপত ল'বলৈ দিলে এই আত্মসহায়ক গোটবিলাকক, শপত ল'বলৈ দিলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যে সকলো মানুহে এইবাৰ ভোটদান কৰিব। ভোটদানৰ কাৰণে তেওঁলোকক এটা সচেতনতাৰ শিবিৰ কৰিলে আচলতে। কিন্তু আপোনালোকে বিজেপিয়ে কি কৰিলে? বিজেপিয়ে আপোনালোকৰ নিজৰ কাৰ্যকৰ্তা আৰু চৰকাৰী মানুহক লগাই বিজেপিক ভোট দিব লাগে বুলি বহুত ঠাইত আপোনালোকে শপত গ্ৰহণ কৰাইছে। আপুনি ভয়ানক অসাংবিধানিক কাম কৰি আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া। ভয়ানক 2 নম্বৰী কাম কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি পুৰা 2 নম্বৰী ইলেকশ্যন খেলিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া। আৰু আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই কৰা কামৰ কাৰণে যদি আপুনি মোক ভাবুকি দিব খোজে, আপুনি ভাবুকি দিয়ক। মোক জেলত ৰাখিবতো ৰাখক, এনকাউণ্টাৰ কৰিবতো কৰক, কিন্তু আপোনাৰ ওচৰত আমি ভাবুকিৰ ওচৰত ভয় কৰা মানুহ অখিল গগৈ নহয়। এইটো কথা স্পষ্ট, দৃঢ়তাৰে সৈতে স্পষ্ট কৰি দিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যাতে ভৱিষ্যতে ভাবুকি নিদিয়ে। যদি কৰিবলগীয়া আছে কৰি দিয়ক, গুলিয়াবলগীয়া আছে গুলিয়াই দিয়ক। আপোনালোকেতো মোক কা আন্দোলনৰ সময়ত আপুনিতো মোক গুলিয়াবলৈ দিছিলেই। মইতো যেনে তেনে বাচিছোঁ। মই সদায় জীয়াই থাকিম বুলি থকা মানুহ নহয় দেই মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপুনি এনেকৈ ভাবুকি নিদিব, একদম স্পষ্টকৈ কৈছোঁ, আপুনি ভাবুকি নিদিব। ভাবুকি ব্লেকমেইলিঙেৰে কাম কৰাটো কেতিয়াও সম্ভৱপৰ নহয়। আমি গৌৰৱ গগৈৰ কাৰণে লাগিছোঁ, আমি লুৰিণজ্যোতি গগৈৰ কাৰণে লাগিছোঁ, আমি বিৰোধী পক্ষৰ কাৰণে লাগিছোঁ, হয় লাগিছোঁ, অপেনলি কৈছোঁ লাগিছোঁ। আমি সকলোৱে কাম কৰিছোঁ, কি হ'ল তাতে? আমি এবাৰ বিৰোধী পক্ষক জিকাম, আপোনালোক হাৰিব। আপোনালোকে পইচা বিলাই তৎ পোৱা নাই। আপোনালোকে কেৱল আৰু কেৱল পইচা বিলাই ফুৰিছে। আপোনালোকে কেৱল 2 নম্বৰী কাম কৰি আছে। আপোনালোকক এতিয়া মানুহে ভাল নাপায়, কেৱল ব্লেকমেইল কৰিহে আপোনালোকে মানুহৰ লগত ৰাখিছে। আপোনালোকে এবাৰ হাৰিব, ক'ৰবাত জিকিবও পাৰে, কাৰণ আপোনালোকে বহুত পইচা 2 নম্বৰী কৰিছে ন, 2 নম্বৰী কৰিছে ন, তেনেকৈ ক'ৰবাত জিকিব পাৰে। কিন্তু সঁচা অৰ্থত আপোনালোকক বিজেপিক ভাল পোৱা মানুহৰ নাই এতিয়া। বিজেপিক বেয়া পাবলৈ লৈ গ'ল। বিজেপি যে 2 নম্বৰী পাৰ্টি, ঠগবাজ পাৰ্টি, ইতিমধ্যে সকলোৱে গম পাই গৈছে। প্ৰবঞ্চক পাৰ্টি এটা, এইটো কথা ইতিমধ্যে গম পাইছে।
মানে অসমৰ মুখ্যমন্ত্ৰীৰ কথাটোতে অসমৰ মুখ্যমন্ত্ৰীয়ে মানে আসল অসমৰ ৰাজনীতিৰ আসল সত্যটো প্ৰকাশ কৰি দিলে। তেওঁ মানে এনে অসমৰ মুখ্যমন্ত্ৰীজন অনবৰতে মানুহ কিনাত সিদ্ধহস্ত। প্ৰত্যেকজন মানুহক কাৰোবাক ভয় খুৱাই আনে, কাৰোবাক মানুহক কিনি আনে, কাৰোবাক ব্লেকমেইল কৰি আনে। এনেকৈ তেওঁলোকে বিজেপিত যোগদান কৰাই থাকে। কেতিয়াবা টকাৰ টোপোলা লৈ যায়, কেতিয়াবা পুলিচ পঠিয়াই দিয়ে, কেতিয়াবা CM ভিজিলেন্স পঠিয়ায়। এনেকৈ মানে বিজেপিয়ে দ্বন্দ্ব ভেদ কিবা কিবি কৰি এনেকৈ মানুহবিলাকক তেওঁলোকে শাসন কৰিবলৈ চেষ্টা কৰে। কিন্তু অসমৰ মুখ্যমন্ত্ৰীও জানে যে অখিল গগৈ বোলা মানুহটোক তেওঁলোকে এই একোবিলাকৰ জৰিয়তে কিনাটো সম্ভৱপৰ নহয়, একো কৰাৰ জৰিয়তে বিজেপিত যোগদান কৰাটো সম্ভৱপৰ নহয়। আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে মোক ভলভ' বাছ বুলি কৈছে যে অখিল গগৈ বৰ ডাঙৰ ভলভ' বাছ, ইমান ডাঙৰ বাছক মানে বিজেপিলৈ আনিব নোৱাৰি। তাৰমানে কি? তাৰমানে তেওঁ জানে যে বিজেপিৰ নিচিনা এটা ভ্ৰষ্ট পাৰ্টি, বিজেপিৰ নিচিনা এটা সাম্প্ৰদায়িক পাৰ্টি, বিজেপিৰ নিচিনা এটা ফেচিষ্ট পাৰ্টি, বিজেপিৰ নিচিনা এটা অগণতান্ত্ৰিক পাৰ্টি, এজন গণতান্ত্ৰিক ব্যক্তি, এজন মানুহৰ কাৰণে লাগি থকা মানুহ, এইবিলাকক নিব নোৱাৰি। অকল ভ্ৰষ্টাচাৰীবিলাকৰহে স্থান বিজেপিত, 2 নম্বৰীবিলাকৰহে স্থান বিজেপিত, সাম্প্ৰদায়িকবিলাকৰহে স্থান বিজেপিত, ফানাটিকবিলাকৰ স্থানহে বিজেপিত। তালৈ মানে কোনো সক্ৰিয় সচেতন আৰু মানুহৰ কাৰণে কাম কৰা মানুহ নাযায়। 2 নম্বৰী পইচা খাবৰ কাৰণেহে বিজেপিলৈ যায়, হয়নে নহয় কওক? এতিয়া বিজেপি মানেতো আৰু কোনো আদৰ্শ নাই ন। বিজেপি মানে হ'ল এটা ভ্ৰষ্টাচাৰীৰ দল। এতিয়া বিজেপি মানে হ'ল এটা সাম্প্ৰদায়িক দল, বিজেপি মানে হ'ল ব্লেকমেইলিং কৰা এটা দল, বিজেপি মানে হ'ল এটা দাদাগিৰি কৰি ফুৰা দল, বিজেপি মানে হ'ল মানে মানুহ কিনা এটা দল, মগজু কিনিবলৈ বিচাৰি ফুৰা দল। গতিকে সেই বিজেপি দললৈ অখিল গগৈক নিব নোৱাৰে। সেই কথাটোৰ কাৰণে তেওঁ ভলভ' বাছ বুলি মোক কৈছে। আৰু এজন মুখ্যমন্ত্ৰীয়ে মানে সকলোকে কিনিম এনেকুৱা ধৰণৰ যি ধৰণৰ মন্তব্য দি থাকে যে সকলো মানুহ আহিব, সেই সময়ত যে অখিল গগৈক নিব নোৱাৰে সেই কথাটো স্বীকাৰ কৰি দিছে। আৰু সেই স্বীকাৰ কৰি দিয়াৰ কাৰণেই অসমৰ মানুহে নিশ্চয় বুজি উঠিছে যে অসমত অন্ততঃ পক্ষে সকলো যদি বিজেপিলৈ গুচি যায়, তাৰ পাছতো অখিল গগৈ নামৰ এজন মানুহ থাকিব, ৰাইজৰ দল নামৰ এটা দল থাকিব, যিয়ে কেতিয়াও বিজেপিক সহ্য নকৰে। আৰু বিজেপি যেতিয়ালৈকে অসমৰ ৰাজনীতিৰ পৰা বিদায় নিদিয়ে তেতিয়ালৈকে ৰাইজৰ দলে কাম কৰি থাকিব। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কালি কৈছে যে অখিল গগৈৰ ওপৰত নতুনকৈ গোচৰ দিয়া হ'ব। কৈছে যে কা আন্দোলনৰ সময়ত আমি বহুত মিছা কথা কৈছিলোঁ। কৈছে যে প্ৰত্যেকটো মিছা কথাৰ বিনিময়ত এটা গোচৰ অখিল গগৈৰ ওপৰত জাপি দিয়া হ'ব। মই প্ৰথমতে তেখেতক প্ৰত্যাহ্বান জনাইছোঁ যে মোৰ ওপৰত কা আন্দোলনৰ ওপৰত 16টা গোচৰ আছে, সৰ্বমুঠ 16টা গোচৰ আছে, ডিব্ৰুগড়ৰ পৰা গোৱালপাৰালৈকে চবতে অসমৰ চাৰিওফালে মোৰ ওপৰত কা আন্দোলনৰ গোচৰ আছে। এজন মুখ্যমন্ত্ৰীৰ মিনিমাম এইটো জ্ঞান আছেনে নাই যে একেটা মুখৰ ওপৰত দ্বিতীয়টা কেছ হ'ব নোৱাৰে। মিনিমাম তেওঁ বোলে এডভোকেট আছিলে, বোলে তেওঁ বোলে অধিবক্তা আছিলে। আৰু মই কোৱা শুনিছিলোঁ, কোনোবা এজন জাজে কোৱা শুনিছিলোঁ যে তেওঁ অধিবক্তা হ'লে বোলে ভাল অধিবক্তা হ'লগৈহেঁতেন। এতিয়াহে তেওঁৰ অধিবক্তাৰ প্ৰকৃত জ্ঞানৰ নমুনাটো এতিয়াহে ধৰা পৰিলে। কা আন্দোলনৰ ওপৰত মোৰ 16টা গোচৰ আছিলে। হাইকোৰ্টে গোটেই গোচৰবিলাক একলগ কৰিবৰ কাৰণে নিৰ্দেশ দিছে, বহুতকেইটা গোচৰ। কাৰণ এটা বিষয়ৰ ওপৰত 2টা গোচৰ কেতিয়াও থাকিব নোৱাৰে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া যেতিয়া গৌৰৱ গগৈ জিকিব বুলি যেতিয়া গম পাইছে, লুৰিণজ্যোতি গগৈয়েও যেতিয়া সৰ্বানন্দ সোণোৱালক পুৰা হিলাই দিছে, এটা বিৰোধী ঐক্যমঞ্চৰ পক্ষত যেতিয়া হাৱা আহি গৈছে, ঢৌ আহি গৈছে, সেই সময়ত অখিল গগৈক ভয় খুৱাবৰ কাৰণে, কাৰণ অখিল গগৈয়ে সেয়া হাৱা আনিছে বুলি তেওঁলোকে অনুমান কৰিছে, গতিকে অখিল গগৈক ভয় খুৱাবৰ কাৰণে, ব্লেকমেইল কৰিবৰ কাৰণে তেওঁ মোৰ ওপৰত গোচৰ দিম বুলি কৈছে। মই প্ৰত্যাহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক যে মোৰ ওপৰত যিমান গোচৰ দিবলৈ আছে, যিমান গোচৰ মোৰ ওপৰত দিবলৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া, সিমান গোচৰ মোৰ ওপৰত দি দিয়ক। কিন্তু আপোনাৰ চাৰদা কেলেংকাৰী, আপোনাৰ লুই বাজাৰ কেলেংকাৰী, আপোনাৰ APSC কেলেংকাৰীৰ অভিযুক্ত হিচাপে, আপোনাৰ এনচিলছ কেলেংকাৰীৰ অভিযুক্ত হিচাপে,
আপোনাৰ মানৱেন্দ্ৰ হত্যা গোচৰৰ অভিযুক্ত হিচাপে আৰু আপুনি দাস নামৰ ইঞ্জিনিয়াৰজনক এক্সটৰ্শন কৰিবলৈ গৈ এই যে কাপোৰ খুলি যে আপোনাক পিটিছিলে যিটো গোচৰত সেই গোচৰবিলাক এই প্ৰত্যেকটো গোচৰৰ ওপৰত আমিও নতুন নতুনকৈ চিন্তা আৰম্ভ কৰিম আপুনি কি বুলি ভাবিছে নিজকে আৰে আমি ৰাজনৈতিক অধিকাৰ পালন কৰিছো মই বিৰোধী ঐক্য মঞ্চৰ এজন নেতা এজন সদস্য এজন কাৰ্যকৰ্তা মই ইলেকশ্যনত জিকাই এতিয়া শিৱসাগৰৰ মানুহে পস্তাই আছে মই নাজানো তেখেতে কাৰ লগত কথা পাতিছে মই তেখেতক আগতেও প্ৰত্যাহ্বান জনাইছিলো যোনে পস্তাইছে বুলি কৈছে তেখেতসকলৰ নাম এড্ৰেছ দিয়ক মই নিজে তেখেতসকলৰ ঘৰলৈ গৈ কথা পাতিম কাৰণ মই জানো যে মোক যিবিলাকে ভোট দিছিলে সেইসকলৰ আটাইতকৈ ডাঙৰ আকাংক্ষা আছিলে আটাইতকৈ ডাঙৰ সপোন আছিলে যে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে বেআইনীভাৱে গ্ৰেপ্তাৰ কৰি ৰখা অখিল গগৈক মুক্ত কৰি দিয়া জেলৰ পৰা মুক্তি দিয়া আৰু তেখেতসকলৰ সেই সপোন ইতিমধ্যে পূৰণ হৈছে গতিকে মই শিৱসাগৰবাসীৰ ওচৰত সদায় কৃতজ্ঞ দ্বিতীয় সপোনটো আছিলে মই যিমান দূৰ জানো মানুহে মোৰ পৰা কাম বিচাৰি মোক ভোট দিয়া নাছিলে মোক ভোট দিছিলে দ্বিতীয় সপোনটো আছিলে যে যদি তেওঁ জিকে তেতিয়াহ'লে বিধানসভাত অসমৰ মানুহৰ হৈ তেওঁ মাত মাতিব আপোনালোকে অসমবাসীয়ে কওক যে অসম বিধানসভাত মই অসমৰ মানুহৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিছো নে নাই মই অসম বিধানসভাত প্ৰকৃত বিৰোধী ৰূপে ভূমিকা গ্ৰহণ কৰিব পাৰিছো নে নাই মই ভাবো যে অসম বিধানসভাৰ 126 জন বিধায়কৰ ভিতৰত মই আটাইতকৈ বেছি সক্ৰিয় ভূমিকা সৰব ভূমিকা পালন কৰো আৰু সদায় চৰকাৰক বিৰোধী হিচাপে জবাবদিহি কৰিবলৈ সদায় চেষ্টাৰ কেতিয়াও ত্ৰুটি নকৰো গতিকে তাৰ পাছতো যদি কোনোবাই মোৰ বিধানসভাৰ ভূমিকাক লৈ অসন্তুষ্ট তেতিয়াহ'লে কোনেনো মুখ্যমন্ত্ৰীক তেনেকুৱা কথা কৈছে তেতিয়াহ'লে মই তেখেতক আৰু এবাৰ লগ পাব খোজো আৰু সেইকাৰণে মুখ্যমন্ত্ৰীক মই প্ৰত্যাহ্বান জনাইছো যে কোনে অখিল গগৈ জিকাৰ কাৰণে বেয়া পাইছো বুলি কৈছে তেখেতসকলৰ মোক এড্ৰেছ দিব লাগে মোক ঠিকনা দিব লাগে তৃতীয় কথাটো হ'ল যে শিৱসাগৰ সমষ্টিৰ কাৰণে মই কাম কৰিছো নে নাই ইতিমধ্যে শিৱসাগৰ সমষ্টিৰ কামৰ ৰিপৰ্ট কাৰ্ড আপোনালোকক আজিৰ দিনটোত 51টা কামৰ 51টা মূল ডাঙৰ ডাঙৰ কামৰ মই তালিকা আপোনালোকৰ সন্মুখত প্ৰদান কৰিছো এই তালিকা নিশ্চয় বিজেপি দলৰ অৰুণোদয় কাৰ্ডৰ নিচিনা ভুৱা কাৰ্ড নিশ্চয় নহয় এই ৰিপৰ্ট কাৰ্ড যদি মিছা হয় নিশ্চয় মই জগৰীয়া হ'ম এই ৰিপৰ্ট কাৰ্ডত মই কেনেকৈ কি কাম কৰিছো সেই সমস্ত তালিকা মই এফালৰ পৰা দি দিছো এই ৰিপৰ্ট কাৰ্ডৰ ভিতৰত মই কেতিয়াও বেলেগ কোনোবা বিধায়কে কৰাৰ নিচিনাকৈ এনৰেগাৰ কামবিলাক অন্তৰ্ভুক্ত কৰা নাই এই ৰিপৰ্ট কাৰ্ডৰ ভিতৰত মই আমাৰ মিউনিচিপালিটিত হোৱা কামবিলাকৰ কথা ইয়াতে উল্লেখ কৰা নাই মোৰ নিজৰ কামবিলাকৰ গোটেই বস্তুবিলাক ভৰাবৰ কাৰণে ইয়াতে জাগা নাই মই যিমানবিলাক ইয়ালৈ প্ৰজেক্ট আনিছো মই যিমানবিলাক কাম আনিছো ইয়াত